দেখিছে গোটেইখিনি গডৰেজ ভাঙিছে চাবি খুলিছে লকাৰ চকাৰ ভাঙিছে ভাঙি ঢেৰ কিবা কিবি নিছে এতিয়া সোণৰ গহনা পাতি নিছে ইমানখিনি হিচাপ আমি ক'ব নোৱাৰোঁ কিন্তু কেছ 1 লাখ মানতকৈ কেইটামান বেছি কম কিবা এটা হ'ব পাৰে সেইটো পইচা নিছে তাৰোপৰি মই গৈছিলোঁ নাৰায়ণপুৰলৈ তাৰপৰা আহি মই বিশ্বনাথ চাৰিআলি পাওঁতে মোৰ যিজন ভাড়াতীয়া আছে তেওঁ অফিচৰ পৰা আহি সোমাই দেখিছে গোটেই পিছফালৰ দুৱাৰ চৰ ভাঙা তেওঁ লগত খবৰ দিছে তেতিয়া ওচৰৰ মানুহখিনি আহিছে আহি আৰু পৰিস্থিতি এইটো মই খুব কম সময়ৰ ভিতৰত পাইছোঁহি আপুনি কেইটা বজাত পালেহি মই 7:30 মান বজাত পাইছোঁহি আৰু কি নিলে বুলি ক'লে মোৰ গহনা নিছে চেইন নিছে ফুলি নিছে খাৰু নিছে আৰু নগদ অলপ টকা আছিলে সেইখিনি নিছে গহনা কিমান মান লৈ গৈছে গহনা এডাল ডাঙৰ চেইন নিছে ফুলি 4যোৰ 5যোৰ ভিতৰত তেনেকুৱা এটা নিছে আমি খাটাং এতিয়ালৈকে হ'ব পৰা নাই আৰু খাৰু নিছে 2-3যোৰ বাকী যিখিনি মূল গহনাখিনি নিবলৈ পৰা নাই সেইখিনি থাকিলে বেলেগ জেগাত আছিলে থাকি গ'ল আৰু নগদ ধন নিছে তাৰোপৰি সেইখিনি আৰু নগদ ধন 1 লাখতকৈ কেইটামান বেছি হ'ব আপোনাৰ বন্দুকৰ গুলি নিছে মোৰ শ্বটগানৰ গুলি নিছে এটা বাকচত ভৰোৱা আছিলে সেই বাকচটো সহ গুলিখিনি নিছে কিমান মান নিছে গুলিটো হিচাপটোতো তেনেকৈ নাই মই চাব লাগিব গোটেইখিনি ধৰক বৰ বেছি গুলি নাছিলে কেইটামান গুলিয়ে থাকিব সেইকেইটা গুলি নিছে আৰক্ষী আহিলে আহি তেওঁলোকে চাই মেলি গৈছে আৰু এজাহাৰ মই দিব গৈ আছোঁ এতিয়া মই আহিয়ে থানালৈ ফোন কৰিছোঁ মই গৈ আছোঁ কি হৈছিলে ঘটনাটো আমি আহি আছিলোঁ নাৰায়ণপুৰৰ পৰা আহি থাকোঁতে চাৰিআলি পাইছোঁ তেনেকুৱাতে মানে ভাড়াতীয়া ল'ৰাজনে ফোন কৰিছে যে পিছফালৰ দৰজাখন খোলা আছে আৰু হুকটো হেৰি হৈ আছে বেকা হৈ আছে আৰু একেবাৰে পিছফালে যোৱা দৰজাখন খোলা আছে বুলি কৈছে তেনেকুৱাতে আমি সুধিলোঁ যে ভিতৰৰ ফালে সোমোৱা দৰজাখন খোলা আছে নাই চোৱা এনেকৈ বুলি ক'লোঁ তেতিয়া সি কৈছে যে গ্লাছখন ভঙা আছে তেতিয়া আমি ভাবিলোঁ আৰু চুৰ হৈছে বুলিয়ে তাৰপিছত আমি তেওঁক ক'লোঁ যে তুমি তেনেহ'লে হেৰি কৰা ভিতৰতে সোমাই আহাচোন তেওঁ ক'লে যে নাই মোৰ ভয় লাগিছে মই ভিতৰত নাযাওঁ তাৰপিছত আমি ওচৰতে থকা মোৰ মানে ননন্দজনী জোঁৱাইটোক ফোন কৰিলোঁ আৰু ওচৰ ঘৰীয়াক ফোন কৰিলোঁ তেওঁলোক আহি পেলাই ভিতৰ সোমালি আহি পেলাই দেখিছে গোটেই মানে দৰ্জা চৰ্জা তলা চলা ভাঙি আলমাৰি চালমাৰি গোটেই খুলি খালি তাৰপৰা আনিলে বহুতো মানে টকা পইচা প্ৰায় 1 লাখ নিছে আৰু মানে 1 তোলা সোণৰ এডাল চেইন ফুলি নিছে 4-5যোৰ মান আৰু আঙুঠি আছিলে খাৰু 3যোৰ এইখিনি বস্তু এতিয়ালৈকে মই মানে নাই পোৱা আৰু কি হৈছেতো আৰু অলপ পিছতহে মই গম পাম বন্দুকৰ গুলি নিছে হয় বন্দুকৰ মানে এটা হেৰিয়াত এটা বাকচত বন্দুকৰ গুলি অলপ আছিলে সেইটো দাঙি লৈ গুচি গ'ল আৰু কেনি সোমোৱা বুলি আপোনালোকৰ ধাৰণা হৈছে পিছফালে সোমাইছে হয়তো কাৰণ পিছফালৰ দৰজা দুখনেই খোলা আছে সেইটো হৈছে আৰু মেইন দুৱাৰৰ গ্লাছ ভাঙি মাজৰ দুৱাৰৰ গ্লাছখন ভাঙি সেইফালে কিনি মানে বেডৰুমলৈ সোমাই আহিছে